নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আহিবলগীয়া আসাম পুলিচ সাব ইন্সপেক্টৰ এক্সামৰ কাৰণে ফাইনেল দ্য ৰিভিজন টাইপ ভিডিঅ' লৈ আহিছোঁ, য'ত আমি মেথছৰ ইম্পৰ্টেণ্ট যিমানসমূহ কুৱেশ্যন আছে আপোনালোকৰ আহিব পৰা যিমান ইম্পৰ্টেণ্ট টাইপৰ কুৱেশ্যন লাষ্ট প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহত আহিছে, তো সেইসমূহৰ ওপৰত বেছ কৰি এটা মেথছৰ কমপ্লিট ফাইনেল ৰিভিজন টাইপ ভিডিঅ' আমি প্ৰস্তুত কৰিছোঁ। তো এইটো মাৰাথন ভিডিঅ' ক'ব পাৰে আপোনালোকে, আৰু এই ভিডিঅ'টো আপোনালোকে কেনেকৈ এটেম্প কৰিব বা চাব, প্ৰত্যেকটো কুৱেশ্যন দেখাৰ পিছতে আপোনালোকে ভিডিঅ'টো প'জ কৰি কিনে ভিডিঅ'টোৰ পৰা কুৱেশ্যনটো চাই নিজে ছল্ভ কৰিবলৈ চেষ্টা কৰিব। তাৰপিছত যদিহে পাৰে ভাল কথা, আৰু যদিহে নোৱাৰে তেতিয়াহ'লে মই কৰি দিয়া চলিউশ্যনটো চাই আপোনালোকে উত্তৰটো বুজি ল'ব পাৰে। ঠিক আছে, তো সেনেকুৱাকৈ আপোনালোকে যদিহে এবাৰ ট্ৰাই কৰে এক্সামৰ আগত, তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ এক্সাম ভাল হোৱাৰ একেবাৰে চান্স আছে। হ'ল, লগতে আপোনালোকৰ কাৰণে এটা ৰিকুৱেষ্ট কৰিছোঁ মই যে আমাৰ ভিডিঅ' চোৱা প্ৰায় সংখ্যকে কি কৰে, আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই। ইয়াত আপোনালোকে দেখা পাইছে যে প্ৰায় 72% লোকে ছাবস্ক্ৰাইব কৰা নাই, আৰু মাত্ৰ 28% লোকেহে ছাবস্ক্ৰাইব কৰিছে। তো আপোনালোকৰ এটা ৰিকুৱেষ্ট, যদি ভিডিঅ'সমূহ চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ঠিক আছে, আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব পাৰে। আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে। ইয়াত বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট PDF আপোনালোকৰ কাৰণে দিয়া আছে, এক্সামৰ কাৰণে হেল্পফুল সকলোসমূহ PDF, তাৰ উপৰি কেইখনমান কিতাপৰ PDF দিয়া আছে। তো সেইসমূহ আপোনালোকে ল'বলৈ টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰথম কুৱেশ্যনত কি দিয়া আছে, এ নাম্বাৰ when divided by 361 gives a remainder 47. If the same number is divided by 19, the remainder of 10 is. এনেকুৱা কুৱেশ্যন একেবাৰে আহি থাকে ষ্টেট লেভেলৰ এক্সামত, একদম ফেভৰেট পেটাৰ্ণ এইটো এক্সামিনাৰৰ। কুৱেশ্যনটো কি কৈছে, এটা সংখ্যাক যদিহে 361 হৰণ কৰা হয় বা ভাগ কৰা হয়, তেতিয়াহ'লে 47 বাকী ৰয়, আৰু সেই একে সংখ্যাটোক যদি 19 ভাগ কৰোঁ তেতিয়াহ'লে কি বাকী ৰ'ব, আমাক সেইটো সুধিছে। এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে একো কৰিব নালাগে। ফাৰ্ষ্ট আমাক দিয়া থাকিব এটা সংখ্যাৰে ডিভাইড কৰিম, আৰু ৰিমাইণ্ডাৰটো দিয়া থাকিব তাৰ। ধৰি লৈ লেটছ আমাক এইটো সংখ্যাক মই 361 ডিভাইড কৰিলোঁ, আৰু তাৰ ফলত মই ৰিমাইণ্ডাৰ কিমান দি আছে, মোক 47 দি আছে। এতিয়া নেক্সট আকৌ কৈছে, যদিহে সেই একে সংখ্যাটো 19 ডিভাইড কৰোঁ ৰিমাইণ্ডাৰ কি পাম সেইটো সুধিছে। তাৰমানে এই সংখ্যাটোকে যদি মই এইবাৰ 19 ডিভাইড কৰোঁ তেতিয়াহ'লে ৰিমাইণ্ডাৰ কি হ'ব, মোক সেইটো সুধিছে। ঠিক আছে, তো তাৰ কাৰণে কি কৰিব, ফাৰ্ষ্ট যিটো ৰিমাইণ্ডাৰ আছিল, ফাৰ্ষ্ট ডিভাইড কৰোঁতে যিটো ৰিমাইণ্ডাৰ পাইছিল 47, এই ৰিমাইণ্ডাৰটো নেক্সট আপোনালোক যি সংখ্যাৰে ডিভাইড কৰিব দিছে, ইয়াত 19 বুলি কৈছে, তো এই ৰিমাইণ্ডাৰটোক কি কৰিব, 19 ডিভাইড কৰি দিব। তো 19 ডিভাইড কৰিলে কি পাব, 47 আছিল। 19 ডিভাইড কৰিলে কি পাম, 19 দুগুণ 38, 19 57 হয়, তো দুবাৰ যাব 38 হ'ব, 38 হ'লে 9। তো ইয়াত ৰিমাইণ্ডাৰ কি পালোঁ, 9। তাৰমানে এই সংখ্যাটোক 19 ডিভাইড কৰিলে ৰিমাইণ্ডাৰ কি পাম, 9 পাম, বা প্ৰথমতে এইটো ডিভাইড কৰোঁতে আমি ৰিমাইণ্ডাৰ কি পালোঁ, 9। তেতিয়াহ'লে আমি ইয়াৰ পৰা এনচাৰটো আমাৰ কি হ'ব, 9 হ'ব। কাৰণ কিয়, এই ৰিমাইণ্ডাৰটো ইয়াত যিটো ৰিমাইণ্ডাৰ পালোঁ, সেই ৰিমাইণ্ডাৰটো ইয়াত সেই একে ৰিমাইণ্ডাৰে হ'ব। তো ইয়াত ৰিমাইণ্ডাৰ হ'ব 9, অপশ্যন 3 এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ। তেনেকুৱা কুৱেশ্যন আহিলে কৰাৰ একদম বেষ্ট মেথডটো হ'ল এইটো, প্ৰথমতে যিটো ৰিমাইণ্ডাৰ ৰয় সেই প্ৰথম ৰিমাইণ্ডাৰটোক ছেকেণ্ড নাম্বাৰ যিটোৰে ডিভাইড কৰিব দিয়ে সেইটোৰে ডিভাইড কৰিলে যিটো ৰিমাইণ্ডাৰ পায় সেইটোৱে হ'ব এই সংখ্যাটোৰে ডিভাইড কৰিলে পোৱা ৰিমাইণ্ডাৰ। হ'ল, নেক্সট কুৱেশ্যনত কি দিয়া আছে, if half is subtracted to a number and if 1/2 is added to a number and the sum is multiplied by 3, the result is 21, then the number is. কৈছে কি, যদি কোনো এটা সংখ্যাত হাফ যোগ কৰা হয় আৰু যোগফলটোক 3ৰে পূৰণ কৰা হয়, তেন্তে ফলাফলটো কি হয়, 21 হয়। তেতিয়াহ'লে সংখ্যাটো কি, আমাক সেইটো সুধিছে। আমি সংখ্যাটো নাজানো, তো আমি ধৰি লৈছোঁ let the number, তো নাম্বাৰটো ধৰি লৈছোঁ মই x। এতিয়া কি কৈছে, হাফ ইজ এডেড টু দ্য নাম্বাৰ, অৰ্থাৎ এক্সৰ লগত আমি কি কৰিম, হাফ এটা প্লাছ কৰিম। এণ্ড দ্য চাম ইজ মাল্টিপ্লাইড বাই 3, আৰু যিটো চাম পাম, এইটো হাফটো এড কৰাৰ পিছত যিটো চাম পাম, সেইটোক যদি আমি 3ৰে মাল্টিপ্লাই কৰোঁ, তাৰ ৰিজাল্ট ইজ 21। তো ইয়াৰ ফলত মই ৰিজাল্টটো কি পাম, 21 পাম। তেতিয়াহ'লে নাম্বাৰটো কি, অৰ্থাৎ এক্সৰ ভেলু কি আমাৰ সেইটো উলিয়াব লাগে। তো এই ইকুৱেশ্যনটো ছল্ভ কৰিলে হ'ল। ইয়াৰ পৰা মই কি পাম, x + 1/2 ইকুৱেল টু, ইয়াত 3টো পূৰণ হৈ আছিল, সেইফালে আহিলে হ'ব 21 ডিভাইডেড বাই 3। ইয়াৰ পৰা পাম
x plus 1/2 equal to 21 ক 3 ৰে ডিভাইড কৰিলে হয় 7 again ইয়াৰ পৰা পাম x equal to 7 minus 1/2 আৰু ইয়াৰ পৰা পাম x equal to কি হ'ব 7 minus 1/2 ক মই 0.5 বুলি লিখিব পাৰো আৰু আমাৰ ঠিক আছে আৰু 7 minus 0.5 কৰিলে কি পাম আমি 6.5 তো 6.5 হ'ব আমাৰ কাৰেক্ট আনসাৰ অপশন 1 এইটো হ'ব শুদ্ধ আনসাৰ হল আহিছো নেক্সট কোৱেশ্যনত কি দি আছে ইউনিট ডিজিট ইন 264 to the power 102 plus 264 to the power 103 is ইউনিট ডিজিট মানে কি এককৰ ঘৰৰ সংখ্যাটো কি এইখিনিত একক ঘৰৰ সংখ্যাটো কি সেইটো সুধিছে মানে এইখিনি সিম্পলিফাই কৰিলে আমি একক ঘৰৰ সংখ্যাটো কি পাওঁ সেইটো আমাক উলিয়াব দিছে তো 264 to the power 102 plus 264 to the power কিমান আছে 103 আছে এতিয়া এই সমূহটো আমি পাৱাৰটো আমি ভাঙি কেনে সলভ কৰিব নোৱাৰো তো মেইন যদি ইউনিট ডিজিট সুধে তেতিয়াহ'লে আমি অকল ইউনিট ডিজিটটো চাম তো ইয়াত ইউনিট ডিজিট কি আছে 4 ইয়াৰ ইউনিট ডিজিট কিমান আছে 4 তো অনলি মই ইউনিট ডিজিটটো কাটি কেনে এইটো সলভ কৰিব পাৰো তাৰমানে 4 to the power 102 plus 4 to the power 103 এতিয়া আমি বস্তু এটা চাওঁ 4 to the power 0 মানে কি হয় 1 4 to the power 1 মানে কি হয় 4 4 স্কয়ার মানে কি হয় 16 ইউনিট ডিজিটটো লাগে আমি তো ইয়াৰ ইউনিট ডিজিট 6 4 কিউব মানে কি হয় 64 ইউনিট ডিজিট 4 4 to the power 4 মানে কি হয় 256 equal to 6 তো ইয়াৰ পৰা কি পালো বুজি আমি যদিহে আমি এইটো বাদ দিও এইটো নালাগে এইটো বাদ দিও তেতিয়াহ'লে ইউনিট ডিজিট বুলি বিলাক যদি চাওঁ আমি এটা কি পাইছো 4 নেক্সটটো পাইছো 6 আকৌ 4 আকৌ 6 আৰু নেক্সটটো কৰিলে আমি ইয়াত কি পাম 4 6 4 6 তাৰমানে এনেকুৱা 4 6 4 6 4 6 কৈ কন্টিনিউ কৰি থাকে এটা 4 কেতিয়া হয় 6 কেতিয়া হয় 4 ৰ পাৱাৰটো যদি হে 4 ৰ পাৱাৰটো যদি হে অড নাম্বাৰ হয় 4 ৰ পাৱাৰ যদি হে অড নাম্বাৰ হয় তেতিয়াহ'লে ইউনিট ডিজিট হ'ব 4 আৰু 4 ৰ পাৱাৰ যদি হে ইভেন নাম্বাৰ হয় তেতিয়াহ'লে ইউনিট ডিজিট হ'ব 6 ইয়াত পাৱাৰ অড নাম্বাৰ তো 4 ইভেন নাম্বাৰ ইউনিট ডিজিট 6 তো ইয়াৰ পৰা আমি ইয়াত কি লিখিব পাৰো 4 ৰ পাৱাৰ ইয়াত কি আছে এইটো আছে অড নাম্বাৰ সৰি ইভেন নাম্বাৰ তো 4 ৰ পাৱাৰ ইভেন নাম্বাৰ হলে আমাৰ ইউনিট ডিজিট কিমান হয় 6 প্লাস 4 ৰ পাৱাৰ ইয়াত কি আছে 103 এইটো হল আমাৰ অড নাম্বাৰ তো 4 ৰ পাৱাৰ অড নাম্বাৰ হলে ইউনিট ডিজিট কি হয় তাৰমানে কি পালো এইটো 6 plus 4 6 plus 4 equal to 10 আৰু 10 ৰ ইউনিট ডিজিট কি হয় যেহেতু আমাক অনলি ইউনিট ডিজিট লাগে ইউনিট ডিজিট হয় 0 তো 0 হ'ব আমাৰ কাৰেক্ট আনসাৰ তো অপচন 1 ইজ দা কাৰেক্ট আনসাৰ হল এতিয়া আহিছো নেক্সট কোৱেশ্যনত কি দি আছে আমাক একদম ইম্পৰ্টেন্ট কুৱেশ্যন আহিব এনেকুৱা কুৱেশ্যন 4 bells ring at intervals 4 6 8 and 14 seconds they start ringing simultaneously at 12 o'clock at what time will they again ring simultaneously কৈছে কি 4 6 8 আৰু 14 সেকেন্ডৰ ব্যৱধানত 4টা ঘণ্টা একেলগে বাজে 12 বজাত যদিহে সেই গোটেইকেইটা একেলগে এবাৰ বাজে তেতিয়াহ'লে নেক্সট একেলগে সিহঁতে কেইটা বজাত বাজিব সেইটো সুধিছে তাৰমানে আমি ইয়াত কি উলিয়াব লাগিব ইহঁতৰ এলচিএম উলিয়াব লাগিব তো ইহঁতৰ এলচিএমটো হ'ব লিষ্ট টাইম যি নেকি যাৰ পিছত নেকি যিমান মানে লিষ্ট এনেকুৱা সেকেন্ড যাৰ পিছত নেকি সিহঁতে আকৌ একেলগে বাজি উঠিব এতিয়া 4 6 8 and 14 আমাৰ এলচিএম উলিয়ালে হ'ল 4 6 8 and 14 তো 4টা কেনসেল কৰিলে ইয়াত এবাৰ যাব ইয়াক 4 নাযায় ইয়াক 4 দুবাৰ ইয়াক যাব নাযায় তো আকৌ মই 2টা কেনসেল কৰিলো 1 3 1 7 আৰু একলে নাযায় তো ফাইনালি আমাৰ এলচিএম কিমান হ'ব 4 into 2 into 3 into 7 মানে 4 2 8 8 3 24 24 7 গুণ কিমান হয় 28 ৰ 78 লৈ 7 2 14 15 16 তাৰ মানে এই 4টা ঘণ্টা একেলগে নেক্সট 168 সেকেন্ডৰ পিছত বাজি উঠিব আমাক বুজি কিমান টাইম হ'ব তেতিয়া 168 সেকেন্ড মানে যদি আমি ইয়াক কনভাৰ্ট কৰো মিনিট আৰু সেকেন্ডলৈ কি মিনিট হ'ব 12 60 মিনিট হলে 2 বাৰ যাব 3 বাৰ নাযায় তাৰমানে 2 মিনিট 48 সেকেন্ড হ'ব 168 সেকেন্ড মানে হল 2 মিনিট 48 সেকেন্ড তো এবাৰ যদি সিহঁতে এক্স্যাক্টলি 12 বজাত বাজে নেক্সট বাৰ বাজিব 12 বাজি 2 মিনিট
48 সেকেন্ড পিছত তো 12 বজাৰ পিছত 2 মিনিট 48 সেকেন্ড হলে কিমান হ'ব টাইমটো 12 02 48 এইটো হ'ব এনসাৰ বা ইয়াত এনেকৈ দিছে 12 hours 2 minutes 48 seconds প্ৰথমটো হ'ব আমাৰ শুদ্ধ এনসাৰ নট actually next question কি দি আছে the value of এনেকুৱা question আহে value of root over 2 to the power 4 plus 3 root 64 plus 4 root 2 to the power 8 এতিয়া ইয়াত এটা নতুন বস্তু শিকিবলৈ হ'ব ইয়াত কি দেখা পাইছে 3 root আৰু কি দেখা পাইছে 4 root ইয়াত 3 2 এইটো আকৌ ইয়াৰ দৰে একে নহয় এইটোত কি আছে ৰুট অভাৰ ডালৰ এই কোণাটোৰ ভিতৰত কি আছে 3 টো সোমাই আছে কিন্তু ইয়াত 3 টো ৰুট অভাৰ ডাল ইনটু হৈ আছে ইয়াত এইটো আৰু ইয়াৰ এইটো বেলেগ বেলেগ ইয়াত 4 ৰুট এইটো হ'ল 4 ইনটু ৰুট এই দুটা কনসেপ্ট আপোনালোকে বুজি ল'ব দুটা বেলেগ বেলেগ বস্তু এতিয়া যদি এনেকৈ থাকে তেতিয়াহ'লে কি হয় এনেকৈ থাকিলে ৰুট অভাৰ ডাল যদি উঠাই দিলে কি হ'ব ওপৰত 1/3 হ'ব ইয়াত যদি ৰুট অভাৰ ডাল উঠাই তেতিয়াহ'লে ইয়াত হ'ব ওপৰত 1/4 তাৰমানে ইয়াত যিটো থাকে সেইটো আমি পাৱাৰত 1 কৰি কেনে লিখিব লাগে হলে এইখিনি বুজি পালে এতিয়া ইকুৱেশ্যনটি কি দিয়া আছে 2 to the power 4 প্লাস আৰু যদি কি 2 ৰুট থাকে বা 2 ৰুট আৰু অনলি ৰুট এই দুটা একে বস্তু এটা 2 ৰুট বা অনলি ৰুট থাকিলে কি হয় 1/2 ইয়াত আছে 3 ৰুট 64 ইয়াত আছে 4 ৰুট 2 to the power 8 ঠিক আছে এইটোক যদি মই অলপ সিম্পলিফাই কৰো ইয়াক মই ৰুট ওভাৰটো যদি উঠাই দিও কি পাম আমি 2 to the power 4 whole to the power half ইয়াত পাম 64 whole to the power 1/3 ইয়াত পাম 2 to the power 8 whole to the power 1/4 ঠিক আছে নেক্সট ইয়াৰ পৰা মই কি পাম ইয়াক মই পাৱাৰ ওপৰত পাৱাৰ থাকিলে দুটা মাল্টিপ্লাই কৰি লিখিব পাৰি এটা 64ক মই কি লিখিব পাৰো 4 কিউব লিখিব পাৰো কাৰণ 4 into 4 মানে কি হয় 64 তো 4 কিউব 1/3 লিখিব পাৰো ইয়াতো পাৱাৰ ওপৰত পাৱাৰ আছে তো মই এইটোক মই 3 into 1/3 বুলি লিখিব পাৰো প্লাস 2 to the power 8 into 1/4 তো ইয়াৰ পৰা আমি কি পাওঁ 2 ৰে 4 যাব দুইবাৰ 3 কেনসেল 4 ৰে 8 যাব দুইবাৰ তো পাম ইয়াত হ'ব 2 স্কয়াৰ প্লাস ইয়াত 4 ত পাৱাৰ একো বাকি নহয় তাৰমানে 1 ৰব প্লাস ইয়াত কি ৰব 2 স্কয়াৰ ফাইনালি কি পাম 2 স্কয়াৰ মানে 4 প্লাস 4 প্লাস 4 4 plus 4 plus 4 মানে হয় 12 তো 12 হ'ব আমাৰ কারেক্ট आंसर অপশন 1 শুদ্ধ आंसर হল নেক্সট আইছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দিয়া আছে The average expenditure of a man for the first 5 months is rupees 1200 and for the next 7 months is rupees 1300 if he saves rupees 2900 in that year his monthly average income is হৈছে কি এজন পুৰুষৰ প্ৰথম 5 মাহত গড় খৰচ কিমান 1200 টকা আৰু পৰৱৰ্তী 7 মাহত 1300 টকা সেই বছৰত যদি তেওঁ 2900 টকা সঞ্চয় কৰে তেতিয়াহ'লে তেওঁ মাহিলী গড় আয় কিমান হেই দিছে ঠিক আছে প্ৰথম if ইমান লেতিয়া okay average expenditure of a man in first 5 months তো প্ৰথম ফার্স্ট 5 মান্থছত মানুহজনৰ এক্সপেন্ডিচাৰ কিমান এভাৰেজ এক্সপেন্ডিচাৰ হল 1200 তো 5 বছৰত টোটাল এক্সপেন্ডিচাৰ হ'ব 1200 into 5 which is equal to 6000 rupees আৰু নেক্সট 7 মান্থত এক্সপেন্ডিচাৰ কিমান হ'ব এভাৰেজ এক্সপেন্ডিচাৰ হ'ব 1300 আৰু টোটাল 7 মাহ তো 13 7 গুণ 9100 rupees নেক্সট 7 মাহত খৰচ এয়া টোটাল খৰচ কিমান টোটাল খৰচ হ'ল 00115 তো 15100 হল মানুহজনৰ গোটেই বছৰটোৰ খৰচ আকৌ মানুহজনে যদি 2900 সেই বছৰটোত জমা কৰে আকৌ মানুহজনে কি কৰিছে এই বছৰটোত 2900 জমা কৰিছে ইয়াত মই বুজাই দিছো এইখিনি হল মানুহজনৰ খৰচ আৰু মানুহজনে এক্সট্ৰাকৈ সেভ কৰিছে এইটো হল এক্সপেন্ডিচাৰ মানে আমি এক্সপেন্ডিচাৰটো পালো আমাক লাগে ইনকাম মানে কি হয় ইনকাম মানে হয় সদায় এক্সপেন্ডিচাৰ প্লাস সেভিং ইয়াত ইনকাম উলিয়াব লাগে এক্সপেন্ডিচাৰটো মই অলৰেডি এনেকৈ উলিয়ালো আৰু সেভিংটো আমাক দিয়া আছে এইটো 2900 তো ইয়াৰ পৰা মই ইনকামটো উলিয়াব পাৰিম তাৰ মানে এক্সপেন্ডিচাৰৰ লগত মই সেভিং প্লাস কৰিলে ইনকাম পাম
তো ইনকাম কিমান হ'ব 15,100 প্লাছ কিমান ছেভিং কৰিছে মানুহজনে 2,900 প্লাছ কৰি পাম 00 10 শূন্য 17 17 18 18,000 ৰুপিজ হ'ব মানুহজনৰ ইয়াৰলি ইনকাম কিন্তু আমাৰ আকৌ সুধিছে হিজ মান্থলি এভাৰেজ ইনকাম তো এইটো হ'ল এনুৱেল ইনকাম এনুৱেল ইনকাম কিন্তু আমাক লাগে মান্থলি ইনকাম মান্থলি এভাৰেজ ইনকাম 18,000 টকা সেই এক বছৰত ইনকাম কৰে 12 হৰণ কৰিলে কি পাম এমাহত গড় ইনকাম পাম মানুহজনতো 12 18,000 কিমান বাৰ যাব 12 গুণ 12 6 কি হ'ল 12 5 গুণ 60 তাৰমানে 1500 টকা হ'ল মানুহজনৰ মাহিলী গড় আয় গড় ইনকাম তো 1500 হ'ব আমাৰ কাৰেক্ট আনসাৰ হ'ল আহিছো নেক্সট কুৱেশ্যনত কি দিয়া আছে The ratio of boys and girls in a college is 5:3. If 50 boys leave the college and 50 girls join the college, the ratio becomes 9:7. Number of boys in the college is হৈছে কি এখন কলেজত ল'ৰা আৰু ছোৱালীৰ অনুপাত 5:3 যদি 50 জন ল'ৰাই কলেজ এৰে আৰু 50 গৰাকী ছোৱালীয়ে কলেজত যোগদান কৰে তেন্তে অনুপাতটো কি হয় 9:7 হয় তেতিয়াহ'লে কলেজত ল'ৰাৰ সংখ্যা কিমান সেইটো সুধিছে এতিয়া আমি ৰেচিঅ' জানো আৰু 50 জন জইন কৰাৰ পিছত আৰু 50 জন এৰি যোৱাৰ পিছত আকৌ সেইটো নতুন ৰেচিঅ' জানো আমাক লাগে বয়েজ ঠিক আছে তো ফাৰ্ষ্ট আমাক দি আছে কলেজ এখনত বয়েজ আৰু গাৰ্লছৰ ৰেচিঅ' তো বয়েজ ইজ টু গাৰ্লছ আমাক দি আছে 5:3 therefore মই ইয়াৰ পৰা লিখিব পাৰোঁ বয়েজ কিমান আছে কলেজখনত 5x এণ্ড গাৰ্লছ কিমান আছে কলেজখনত 3x ঠিক আছে ইয়ালৈ মই এইখিনি কৰিলোঁ নেক্সট কি কৈছে if 50 boys leave the college and 50 girls join the college যদি সেই 50টা ল'ৰাই কলেজখন এৰি যায় কলেজখনত ল'ৰা কিমান আছিল 5x তাৰপৰা 50টা গুচি গ'লে কিমান তাৰ হ'ব 5x - 50 ঠিক আছে আৰু কি কৈছে এণ্ড 50 গাৰ্লছ জইন দ্য কলেজ আৰু 50 জনী ছোৱালীয়ে কলেজখন নতুনকৈ জইন কৰে কলেজখনত আগতে ছোৱালী আছিল 3x 50 জন নতুনকৈ জইন কৰিলে হ'ব 3x + 50 তেতিয়াহ'লে দ্য ৰেচিঅ' বিকামছ 9:7 মানে এই দুটাৰ ৰেচিঅ'টো কি হৈ যায় তেতিয়াহ'লে 9:7 হৈ যায় মানে ইয়াৰ পৰা এইটো অনুপাত এইটো মই কি পাওঁ 9:7 পাওঁ therefore মই লিখিব পাৰোঁ 5x - 50 divided by 3x + 50 equal to 9/7 তো এইখিনি যদি সিম্পলিফাই কৰোঁ মই ক্ৰছ মাল্টিপ্লাই কৰোঁ কিমান হ'ব 7 5 গুণ 35x - 350 equal to 27x plus 9 5 গুণ 45 450 ইয়াৰ পৰা কি পাম 35x - 27x equal to হ'ব 450 plus 350 ইয়াৰ পৰা পাম ইফালে 3 3 আছে 8 অৰ্থাৎ 8x equal to হ'ব 0 0 আৰু 3 7 1 8 800 therefore x ৰ ভ্যালু কি হ'ব 800 divided by 8 which is equal to 100 তাৰমানে x ৰ ভ্যালু 100 পালো মই ইয়াৰ পৰা কি উলিয়াব পাৰোঁ কলেজখনত বয়েজ কিমান আছিল 5 * 5x আছিল তো 5x মানে কি হ'ব 5 * 100 তাৰমানে কলেজখনত থকা ল'ৰাৰ সংখ্যা হ'ল 500 আমাক ল'ৰাৰ সংখ্যা উলিয়াব দিছিল তো 500 হ'ব আমাৰ কাৰেক্ট আনসাৰ তো বয়েজ উলিয়ালো গাৰ্লছটো উলিয়াই দিছোঁ মই কিমান 3x আছিল তো 3 * 100 300 তো 500 হ'ব আমাৰ কাৰেক্ট আনসাৰ হ'ল আজি নেক্সট কুৱেশ্যনত কি দি আছে A person gave 20% of his income to his elder son, 30% of the remaining to the younger son, and 10% of the balance he donated to a trust. He is left with 10,080 rupees. His income is কৈছে কি এজন ব্যক্তিয়ে নিজৰ যিমান উপাৰ্জন কৰে তাৰে 20% দিয়ে ডাঙৰ পুতেকক বাকী যিখিনি বাকী ৰয় দিয়াৰ পিছত যিখিনি বাকী ৰয় তাৰে 30% দিয়ে সৰু পুত্ৰক আৰু এই দুখিনি দিয়াৰ পিছত আকৌ যিখিনি বাকী ৰয় সেই বাকী ৰোৱাখিনিৰ পৰা 10% দিয়ে এটা ট্ৰাষ্টক দান কৰে আৰু এই গোটেইখিনি কাম শেষ হোৱাৰ পিছত তাৰ হাতত কিমান টকা বাকী ৰৈ যায় 10,080 টকা বাকী ৰৈ যায় তেতিয়াহ'লে সি ইনকাম কিমান কৰে সেইটো সুধিছে ঠিক আছে তো মই ধৰি ল'লো ইনকাম কিমান মানুহজনৰ x তো ইনকাম x এতিয়া x ৰ পৰা মানুহজনে কি কৰে ফাৰ্ষ্ট 20% কি কৰে ডাঙৰ পুতেকক দিয়ে আমাক কি লাগে
লাষ্টত আমাক দি আছে হি ইজ লেফ্ট উইথ ইমান, তাৰমানে মানুহজনৰ লাষ্টত কি হৈছে এইখিনি টকা বাচি ৰৈ যায়, বাচি যায় মানে ৰিমেইনিং, মানে এইখিনি তাৰ হাতত জমা ৰয় ৰিমেইনিং এইখিনি। তাৰমানে আমি প্ৰত্যেক ক্ষেত্ৰতে আমি পাৰ্চেণ্টেজৰ ভেলু যদি আছে এই ক্ষেত্ৰত আমি সদায় কি উলিয়াম, ৰিমেইনিং ভেলুটো কিমান সেইটো চাম, তাৰ পৰাহে আমি ৰিমেইনিংটো ইকুৱেল বুলি লিখিব পাৰিম। তো এক্সৰ 20% ডনেট কৰিলে, এক্সৰ 20% ডনেট কৰিলে কিমান পাৰ্চেণ্ট ৰৈ যাব মানুহজনৰ হাতত, 80% ৰ'ব, আৰু 80% মানে ফ্ৰেকশ্যনত হয় 4/5। তাৰমানে এক্সৰ 20% ডনেট কৰাৰ পিছত মানুহজনৰ হাতত ৰ'ব এইখিনি মানুহজনৰ হাতত ৰৈ যাব। আৰু নেক্সট আকৌ 30% ডনেট কৰাৰ পিছত মানুহজনৰ হাতত কিমান ৰ'ব, 30% ডনেট কৰিলে 70% ৰৈ যায়, আৰু 70% মানে ফ্ৰেকশ্যনত হ'ল 7/10। তো ইয়াক যদি 7/10 মাল্টিপ্লাই কৰোঁ তেতিয়া আমি কি বুজিম, মানে এইখিনি টকা মানুহজনৰ হাতত যে ৰ'ব এইখিনি কাৰ সমান, এই 20% আৰু 30% ডনেট কৰাৰ পিছত যিখিনি টকা ৰৈ যায় এইখিনি টকাৰ সমান। আকৌ ইয়াৰ পিছত মানুহজনে আৰু এটা কাম কৰিছে কি, যিখিনি বাকী আছে সেই বাকীখিনি আকৌ 10% এটা ট্ৰাষ্টত ডনেট কৰিছে। তো 10% যদি ডনেট কৰে কিমান পাৰ্চেণ্ট ৰ'ব এইবাৰ, 90%। 90% মানে হয় 9/10। তাৰমানে এই বাকী ৰোৱাখিনিৰ পৰা আকৌ 9/10 যদি মানুহজনে হাতত ৰৈ যায় ডনেট কৰাৰ পিছত ট্ৰাষ্টক, আৰু এই তিনিটা কণ্ডিশ্যন শেষ হোৱাৰ পিছত ফাইনেলি মানুহজনৰ হাতত ৰয় 10,080 টকা। ইয়াতো মই তিনিটা কণ্ডিশ্যন এপ্লাই কৰিছোঁ। প্ৰথমে x টকা আছিল, তাৰ পৰা গোটেই ডাঙৰটোক দিওঁতে ইমান টকা ৰৈ গ'ল, এইখিনি ৰৈ গ'ল, এইখিনি ৰৈ গ'ল, প্ৰথমজনক দিওঁতে ছেকেণ্ডজনক দিয়াৰ পিছত এইখিনি ৰ'ল, আৰু ট্ৰাষ্টক দিয়াৰ পিছত ফাইনেলি ইমান টকা ৰ'ল, আৰু এই ৰৱা টকাখিনি তাৰ সমান 10,080 ইকুৱেল। তো ইয়াৰ পৰা আমি ইনকাম উলিয়াব লাগে, ইনকাম মানে এক্সৰ ভেলু উলিয়াব লাগে। তো এক্স কিমান পাম, কাটা কাটি যেনে চাব পাৰি আমি, ডাইৰেক্ট এক্স ইকুৱেল দি লিখিছোঁ 10080 ইনটু ফ্ৰেকশ্যনবোৰ ওলটি যাব, ৰিভাৰ্চ হ'ব 5/4 ইনটু 10/7 ইনটু 10/9 হ'ল। ইয়াত 9ৰে ইয়াক যাব চাগে, 9ৰে কাটিছোঁ যাব, 9ৰে কেইবাৰ যাব, এবাৰ যাব, 10 হ'ল এবাৰ যাব, 18 হ'ল 2, 1120। আকৌ 4ৰে যাব লাগে, ইয়াক 4ৰে যাব, 4 2 8, 4 2 8, 3 বাকী হ'ল 32 হ'ল, 32 হ'লে 4 8 গুণ 32 0। আকৌ 7ৰে যাব 280 40 টাইমছ, তাৰমানে কি পালোঁ 40 ইনটু 5 ইনটু 10 ইনটু 10 পালোঁ। এইবিলাক মাল্টিপ্লাই কৰিলে হয় 40 ইনটু 5 মানে 200, আৰু ইয়াত 00, তাৰমানে 20,000 হ'ব মানুহজনৰ এনুৱেল ইনকাম বা ইনকাম। অপশ্যন 4 এইটো হ'ব আমাৰ কাৰেক্ট এনচাৰ হ'ল। ঠিক আছে, এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে, starting with 8,000 workers, the company increases the number of workers by 5%, 10% and 20% at the end of first, second and third year respectively. The number of workers in the fourth year was, গতিকে 8,000জন শ্ৰমিকৰ পৰা এটা কোম্পানী আৰম্ভ হৈছিল, মানে কোম্পানীটো আৰম্ভ কৰোঁতে তাত শ্ৰমিকৰ সংখ্যা কিমান 8,000। তাৰ পৰা কি কৰিছে, প্ৰথম বছৰ, দ্বিতীয় বছৰ আৰু তৃতীয় বছৰৰ শেষত, প্ৰথম বছৰৰ শেষত শ্ৰমিকৰ সংখ্যা বাঢ়িছে 5%, দ্বিতীয় বছৰৰ শেষত শ্ৰমিকৰ সংখ্যা বাঢ়িছে 10%, তৃতীয় বছৰৰ শেষত শ্ৰমিকৰ সংখ্যা বাঢ়িছে 20%। তেতিয়াহ'লে চতুৰ্থ বৰ্ষত শ্ৰমিকৰ সংখ্যা কিমান হৈ যাব সেইটো সুধিছে। একদম চিম্পল, ষ্টেপ বাই ষ্টেপ কৰি যাম আমি। প্ৰথম আমাৰ ষ্টাৰ্টিঙত এমপ্লয়ী কিমান আছিল 8,000, বা ৱাৰ্কাৰ আছিল 8,000 আফটাৰ 1 year। তো 1 বছৰ পিছত কিমান বাঢ়ি যাব 5% বাঢ়ি যায়। তো 8,000ৰ 5% বাঢ়িলে আমি কিমান উলিয়াব লাগিব, 8,000ৰ 105% যাব লাগিব। 105% মানে 105/100, 00 00 কেঞ্চেল, 0 টো 0 ল'লোঁ, এইটো কি হ'ব 5 গুণ 40 আৰু 8 গুণ 8। তাৰমানে ফাৰ্ষ্ট বছৰ শেষ হোৱাৰ পিছত কোম্পানীটোত শ্ৰমিকৰ সংখ্যা হ'ব 8,200, কিমানজন 1 বছৰ শেষ হোৱাৰ পিছত। আকৌ ছেকেণ্ড বছৰত কিমান বাঢ়ে, ছেকেণ্ড বছৰত বাঢ়ে 10%, তো 10% ছেকেণ্ড বছৰত ইনক্ৰিজ হ'ব। ছেকেণ্ড বছৰত আৰম্ভণিত আছিল 8,400টা, তাত যদি 10% ইনক্ৰিজ হয় তাৰমানে কিমান হ'ব 110% হৈ যাব। 00 00 কেঞ্চেল, মাল্টিপ্লাই কৰিলে 0 টো 0 হৈ থাকিব, 1 4 4 4 4 7 4
11 28 28 4 কিমান হয় 950 তো সেকেন্ড বছৰ শেষ হোৱাৰ পিছত কোম্পানীটোত শ্ৰমিকৰ সংখ্যা হ'ব 9240 আকৌ এটা বছৰ আছে তো 3 বছৰ পিছত কিমান ইনক্ৰিমেন্ট হয় 20% 3 বছৰৰ আৰম্ভণিত শ্ৰমিকৰ সংখ্যা আছিল 9240 20% ইনক্ৰিমেন্ট হলে 120% উলিয়াব লাগিব 0 0 0 0 কেনসেল কিমান পাম 12 ৰে মাল্টিপ্লাই কৰিলে 12 4 গুণ 48 8 4 24 24 4 28 8 12 9 গুণ 108 108 110 তো আমি 3 বছৰ শেষত বা চতুৰ্থ বছৰত শ্ৰমিকৰ সংখ্যা হ'ব কোম্পানীটোত 11088 তো 11088 আছে অপশনটো এইটো হ'ব আমাৰ শুদ্ধ আনসাৰ হল বুজি পালে ঠিক আছে আইজো নেক্সট কোৱেশ্চনত কি দি আছে কোৱেশ্চনটিত an article is sold at a profit of 20%. If it had been sold at a profit of 25%, it would have faced rupees 35 more. The cost price of the article is. বুজি এটা লেখা মানে কি হয় আৰ্টিকেল মানে লেখাই আছে ইয়াত বস্তু বুলি ধৰি ল'লে হ'ল এটা বস্তু 20% লাভত যদি বিক্ৰী কৰা হয় মানে এটা বস্তু 20% লাভত বিক্ৰী কৰা হয় যদি সেই বস্তুটো আকৌ 20% লাভত বিক্ৰী নকৰি 25% লাভত বিক্ৰী কৰে তেতিয়াহ'লে তাত 35 টকা বেছিকৈ প্ৰফিট হয় তেতিয়াহ'লে বস্তুটোৰ দাম কিমান কষ্ট প্ৰাইচ কিমান খৰচ মূল্য কষ্ট প্ৰাইচ কিমান সেইটো দিছে ঠিক আছে এতিয়া আমাক দি আছে প্ৰথমতে 20% প্ৰফিটত বিক্ৰী কৰে তাৰপিছত 20% প্ৰফিট নকৰি 25% প্ৰফিট কৰিলে 40 টকা বেছি ইনকাম হয় ধৰি ললো বস্তুটো কষ্ট প্ৰাইচ কিমান 100 এতিয়া 100 কষ্ট প্ৰাইচৰ বস্তুটো 20% প্ৰফিটত বিক্ৰী কৰে তাৰমানে 20% প্ৰফিটত বিক্ৰী কৰিলে তাৰ সেলিং প্ৰাইচ কিমান হ'ব 120 100 টকাৰ বস্তুটো 20% প্ৰফিটত বিক্ৰী কৰিলে তাৰ সেলিং প্ৰাইচ হ'ব 120 আকৌ কৈছে যদি সেই 20% প্ৰফিটত বিক্ৰী নকৰি কেনে কি কৰো 25% প্ৰফিটত বিক্ৰী কৰো তেতিয়াহ'লে আমাৰ 25 টকা বেছি লাভ হয় কিন্তু 25% প্ৰফিটত বিক্ৰী কৰিলে বস্তুটোৰ বেচা দাম কিমান হ'ব 100 টকাত কিনা বস্তুটো 25% প্ৰফিটত বিক্ৰী কৰিলে তাৰ বেচা দাম হ'ব 125 এতিয়া আমাৰ এই কন্ডিশনত আমাৰ কিমান টকা লাভ হৈছে মানে এবাৰ 20% বেচতে এবাৰ 25% বেচতে আমাৰ প্ৰফিট কিমান এক্সট্ৰা প্ৰফিট হ'ব 35 रुपीस এক্সট্ৰা প্ৰফিট হ'ব আৰু এই দুটাৰ মাজৰ ডিফাৰেন্স কিমান 5 ৰেশিও যেটো মই 100 লৈছো এতিয়া এইটো মই ডাইৰেক্ট এক্স্যাক্টলি 100 বুলি ধৰিব নোৱাৰো ৰেশিও সিস্টেম এইটো তো 5 ৰেশিও ডিফাৰেন্স কিমান 5 তো 5 ৰেশিও মানে কিমান 5 ৰেশিও মানে যেটো পইচাৰ এক্সট্ৰা আমি পাম যিখিনি পইচা এক্সট্ৰা পাম সেইটো তো 5 ৰেশিও মানে হল 35 therefore 1 ৰেশিও মানে হ'ব 7 আৰু ইয়াৰ পৰা আমাক কি লাগে কষ্ট প্ৰাইচ লাগে কষ্ট প্ৰাইচ মই কিমান লৈছো 100 তো 100 ৰেশিও মানে কিমান হ'ব 7 into 100 যাৰ ভ্যালু হ'ব 700 আমি বস্তুটোৰ কষ্ট প্ৰাইচ হ'ল 700 টকা অপচন বি এটো হ'ব শুদ্ধ আনসাৰ হল আজি নেক্সট কোৱেশ্চনত কি দি আছে successive discounts of 20% and 10% are equivalent to a single discount of হৈছে কি successive discount মানে কি এটা বস্তু ধৰি ললো এটা বস্তু ফার্স্ট এই বস্তুটো কি কৰা হ'ল 20% ডিসকাউন্ট দিয়া হ'ল এইটো মানে দোকানখনত আগত লিখা আছে 20% ফ্ল্যাট ডিসকাউন্ট মানে যি বস্তু নিকিনক কিয় 20% ডিসকাউন্ট দিবই এতিয়া আপুনি যদি হেয়া 20% ডিসকাউন্টত এটা নিৰ্দিষ্ট বস্তু মানে 100 টকাৰ বস্তুটো 20% ডিসকাউন্টত 80 টকা হৈ যাব এই দোকানীজনৰ লগত আৰু এক্সট্ৰা বাৰ্গেইন কৰে যদি আপোনালোকে যদি দোকানীজন ভাল হয় তেতিয়াহলে আপোনাক আৰু এক্সট্ৰা 5% ডিসকাউন্ট দিব পাৰে এইটো আপোনালোকক ইচ্ছা কৰিলে দিব পাৰে নিদিব পাৰে তেতিয়াহলে বস্তুৰ দাম আকৌ কমি যাব আৰু এই যে দুটা ডিসকাউন্ট দিলে একেলগে এইটোক আমি কি বুলি কওঁ সাকসেসিভ ডিসকাউন্ট বুলি কওঁ সাকসেসিভ ডিসকাউন্টটো কোনোদিনে এই ডিসকাউন্টটো কোনোদিনে এইটো নুবুজায় যে গোটেই 25% ডিসকাউন্ট দিয়াটো নুবুজায় মানে ফার্স্ট আপোনাক 20% ডিসকাউন্ট দিলে আৰু এই যেটো সেলিং প্ৰাইস হ'ব এইটোৰ ওপৰত আকৌ এক্সট্ৰা 5% ডিসকাউন্ট দিব নাকি এইটোৰ ওপৰত 5% সেকেন্ড যেটো সেলিং প্ৰাইস হ'ব তাৰ ওপৰতে 5% ডিসকাউন্ট দিব আৰু ডাইৰেক্টলি 25% যেটো ডিসকাউন্ট সেইটো হল আপোনালোকৰ যদি এমআরপি তাৰ ওপৰত দিয়াটো হল 25% ডিসকাউন্ট তো এই দুটা কন্ডিশন বেলেগ বেলেগ অলপ এবাৰ 20% ডিসকাউন্ট দি যেটো প্ৰাইস হ'ব সেইটোৰ ওপৰত আৰু যদি 5% ডিসকাউন্ট দিয়ে সেইটো বেলেগ হ'ব সেইটো দামটো বেলেগ হ'ব আকৌ ডাইৰেক্টলি 25% ডিসকাউন্ট দিয়া দামটো বেলেগ হ'ব ঠিক আছে মই বুজাই দিব পাৰো চাব এটো মই বুজাই দিছো
এক্সাম্পল এখন বুজাই দিছোঁ। ধৰি লওক বস্তু এটাৰ দাম দি আছে 200 টকা। দোকানীজনৰ দোকানখনৰ সন্মুখত লিখা আছে যে ফ্লেট 20% ডিছকাউণ্ট। তাৰমানে 20% ডিছকাউণ্ট দিলে 200 টকাৰ বস্তুটোৰ দামত ডিছকাউণ্ট হ'ব 200ত 20% কিমান হয় 40 টকা। তাৰমানে 160 টকা হ'ব বস্তুটোৰ দাম। এতিয়া যদি আপুনি ফাৰ্ডাৰ বাৰ্গেইন কৰে যে মোক আৰু অলপ ডিছকাউণ্ট লাগিছিল, দোকানীজনে ক'লে কি যে আৰু অলপ মই ডিছকাউণ্ট দিছোঁ, লেটছ 10%, আৰু দোকানীজনে এক্সট্ৰা ডিছকাউণ্ট দিলে। এই দামটোৰ ওপৰত কি কৰিছে দোকানীজনে আকৌ 10% ডিছকাউণ্ট দিছে। তেতিয়াহ'লে ফাইনেল যিটো বস্তুৰ দাম সেইটো কিমান হ'ব 160 10% কিমান 16 টকা। তাৰমানে এই 160ৰ পৰা আকৌ 16 টকা মাইনাছ হ'ব। 160ৰ 16 টকা মাইনাছ হ'লে কিমান টকা মাইনাছ হ'ব? 160ৰ 16 টকা হ'লে 150 আৰু 6 টকা গ'লে সেইফালে 140। তাৰমানে বস্তুৰ দাম কিমান হ'ব এবাৰ 144 টকা। এতিয়া এইটো নকৰি যদি সেই দোকানীজনে কি কৰে 20% 10%, তো গোটেইখিনি পাছ কৰি কিনে ডাইৰেক্ট 30% ডিছকাউণ্ট দিয়ে, তেতিয়াহ'লে দোকানীজনে টোটেল কিমান টকা কমাই দিব বস্তুটোত 230%। 230% কিমান 230% মানে হয় 60। তাৰমানে দোকানীজনে পৰা আপুনি বস্তুটো পাব 140 ৰুপিছত। 140 ৰুপিছত। তো এইটো হ'ল ছাকচেছিভ ডিছকাউণ্ট। এইটো কোৱা হয় ছাকচেছিভ ডিছকাউণ্ট। এইটো হ'ল ডাইৰেক্ট ফ্লেট ডিছকাউণ্ট, মানে 30% ডাইৰেক্ট একেবাৰে দিয়া। আৰু দুটাতে যিটো চেলিং প্ৰাইচ বা বস্তুটোৰ দাম দুটাতে বেলেগ বেলেগ হয়। ঠিক আছে ইয়ালৈ। এতিয়া আমাক কৈছে ছাকচেছিভ ডিছকাউণ্ট অফ 20% and 10% are equivalent to। তেতিয়াহ'লে এটা বস্তুত যদি ছাকচেছিভ ডিছকাউণ্ট দিয়া হয় 20% আৰু তাৰপিছত আকৌ 10% দিয়া হয়, সেইটো ছিংগল ডিছকাউণ্টত যদি কনভাৰ্ট কৰিব লাগে কিমান পাৰ্চেণ্ট হয় সেইটো দিছে। তো ধৰি ল'লোঁ আমি বস্তু এটা 100 টকা ধৰি ল'লোঁ, বস্তুটোৰ আমাৰ MRP বা মাৰ্ক প্ৰাইচ 100 ৰুপিজ। তাৰ পৰা কি কৰিছে 20% ডিছকাউণ্ট দিছে। 20% ডিছকাউণ্ট দিলে বস্তুটোৰ চেলিং প্ৰাইচ কিমান হ'ব? 100 টকাৰ 20% ডিছকাউণ্ট দিলে 80 টকা হৈ যাব চেলিং প্ৰাইচ। তাৰ পৰা ফাৰ্ডাৰ কি কৰিছে আকৌ 10% ডিছকাউণ্ট দিছে। তলত লিখিছোঁ আকৌ 10% ডিছকাউণ্ট দিছে। আকৌ 10% ডিছকাউণ্ট দিলে চেলিং প্ৰাইচ তাৰপিছত কি হ'ব 80 টকাৰ পৰা 10% কমিলে 8 টকা কমি যাব, অৰ্থাৎ 72 ৰুপিজ হ'ব বস্তুটোৰ দাম তেতিয়া। এতিয়া আগতে বস্তুটোৰ দাম কিমান আছিল 100 টকা, ফাইনেল দাম কিমান হ'ল 72। কিমান টকা কমিল গোটেই ট্ৰানজেকশ্যনটোত? কমিলে হ'লে 28 ৰুপিজ। এতিয়া ডিছকাউণ্ট পাৰ্চেণ্ট কিমান হ'ব? কিমান টকা ডিছকাউণ্ট পাইছে টোটেল 28 টকা। কষ্ট প্ৰাইচ কিমান 100 ইনটু 100%। তাৰমানে টোটেল কিমান পাৰ্চেণ্ট ডিছকাউণ্ট পালোঁ মই 28% ডিছকাউণ্ট পালোঁ। যদিও আমি দেখাত 20 + 10 30% ডিছকাউণ্ট দেখা পালোঁ, কিন্তু ফাইনেল ডিছকাউণ্ট আমি মাত্ৰ 28%হে পাইছোঁ। বুজি পালে? 28 হ'ব আমাৰ ৰাইট এনচাৰ। হ'ল আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে? If the simple interest for 6 years be equal to 30% of the principal, it will be equal to the principal after how many years? Many y to revise it. কৈছে কি যদিহে 6 বছৰৰ বাবে সৰল সুদ মূলধনৰ 30%ৰ সমান, তেন্তে কিমান বছৰ পিছত সেই সৰল সুদটো মূলধনৰ একজাক্ট সমান হৈ যাব সেইটো হৈছে। If the simple interest for 6 years equal to be 30% of the principal, তো প্ৰিন্সিপালটো ধৰি ল'লোঁ মই 100x, টাইম আমাক দিয়া আছে 6 বছৰ। 6 বছৰত চিম্পল ইণ্টাৰেষ্টটো কিমান হয় 30% অফ দ্য প্ৰিন্সিপাল। তো 6 বছৰত চিম্পল ইণ্টাৰেষ্ট কিমান হ'ব? এই প্ৰিন্সিপালটো 30% সমান। তো 100xৰ 30% কিমান 30x। তাৰমানে প্ৰিন্সিপাল যদি 100x হয়, টাইম যদি 6 বছৰ হয়, চিম্পল ইণ্টাৰেষ্ট পাওঁ 30x। তো ইয়াৰ পৰা মই ৰেট অফ ইণ্টাৰেষ্ট উলিয়াব পাৰোঁ। তো এছআৰ ফৰ্মুলা পুট কৰিলে হ'ল আমাৰ SI ইকুৱেল টু আছিল PRT/100। SI কিমান পালোঁ 30x পালোঁ, প্ৰিন্সিপাল আছিল আমাৰ 100x, ৰেট নাজানো, টাইম হ'ল 6/100, 100 কেঞ্চেল, x কেঞ্চেল, 6 30 যাব 5 বাৰ। তো ইয়াৰ পৰা পাম R ইকুৱেল টু 5%। তো ৰেট পালোঁ মই 5%। এতিয়া মোক সুধিছে it will be equal to the principal after how many years? তো প্ৰিন্সিপালটো আমি জানো কিমান আছে আমাৰ 100x। তো SIটো আমাৰ প্ৰিন্সিপালৰ ইকুৱেল অৰ্থাৎ 100x হ'ব কিমান বছৰ মূৰত সেইটো সুধিছে। তো কিমান টাইমৰ মূৰত SIটো আমাৰ 100x হ'ব সেইটো উলিয়াব লাগে। এতিয়া ইয়াৰ পৰা আকৌ আমি ফৰ্মুলা যদি পুট কৰোঁ, এইবাৰ আমি ৰেটটো জানো, ৰেটটো আমি কি জানো 5%। আমি জানো এইবাৰ টাইমটো উলিয়াব লাগে। তো SI ইকুৱেল টু কি হয় PRT/100 হয়।
SI এবাৰ কিমান হ'ব লাগিব 100x হ'ব লাগিব আকৌ প্ৰিন্সিপাল আমাৰ 100x আছে ৰেটটো আমি জানো 5 টাইমটো নাজানো টাইম ডিভাইডেড বাই 100 100x এইফালৰ পৰা 100x এইফালৰ পৰা কেনচেল আউট হ'ল 5 100 যাব 20 তো আমি t ইকুৱেল টু কি পালো 20 তাৰ মানে ৰেট প্ৰিন্সিপালৰ সমান যদি সিম্পল ইন্টাৰেষ্ট হ'বলৈ হয় তেতিয়াহ'লে কিমান বছৰ সময় লাগিব 20 বছৰ সময় লাগিব অপচন 1 এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ বুজি পালে আজি নেক্সট কোৱেশ্চনত কি দিয়া আছে Raja can do a piece of work in 20 days while Ramesh can finish it in 25 days Ramesh started working and Raja joined him after 10 days the whole work is completed in এটা কাম কি কৰে ৰাজাই 10-20 দিনত কমপ্লিট কৰে আনহাতে ৰমেশে সেই কামটো 25 দিন সম্পূৰ্ণ কৰোতে সময় লাগে 25 দিন আকৌ কামটো যদি ৰমেশে আৰম্ভ কৰে আৰু ৰাজাই 10 দিনৰ পিছত কামটো যোগদান কৰে তেতিয়াহ'লে গোটেই কামটো কমপ্লিট কৰোতে কিমান সময় লাগিব সেইটো সুধিছে মানে আমাক দি আছে ৰাজাই এটা কাম কৰোতে সময় লাগে 20 দিন আৰু সেই একে কামটো কৰোতে ৰমেশক সময় লাগে 25 days এতিয়া ইহঁতৰ এলচিএম কিমান হ'ব এলচিএমটো হ'ব ইহঁতৰ টোটেল ৱৰ্ক কিমান হ'ব 20 and 25 ৰ এলচিএম হ'ব কি নহয় তো 100 হ'ব 100 হ'ল এলচিএম ইয়াৰ পৰা ৰাজাৰ এফিচিয়েঞ্চি কিমান হ'ব 5 ৰমেশৰ এফিচিয়েঞ্চি কিমান হ'ব 4 ৰাজা আৰু ৰমেশৰ এফিচিয়েঞ্চি পালো এতিয়া আমাক কি কৈছে ৰমেশ started working ৰমেশে কাম কৰা আৰম্ভ কৰিলে and ৰাজা joined him after 10 days আৰু ৰাজাই 10 দিন পিছত জইন কৰিছে তো ৰমেশে অকলে কেইদিন কাম কৰিছে ৰমেশে অকলে কৰিছে 10 দিন কাম ৰমেশে অকলে 10 দিন কাম কৰিলে কিমান কাম কমপ্লিট কৰিব ৰমেশে এদিনত কৰে 4 কাম 10 দিন কৰিলে 40 কাম ৰমেশে কমপ্লিট কৰিলে তো ৰমেশে 40 কাম অকলে কৰি কিনে কমপ্লিট কৰি দিলে 40 কাম কমপ্লিট কৰিলে কাম কিমান বাকি ৰৈ গ'ল টোটেল কাম আছিল আমাৰ 100 তাৰ পৰা ৰমেশে অকলে 40 কাম কমপ্লিট কৰি দিলে বাকি ৰব আমাৰ 60 কাম আৰু এই 60 কামখিনি বাকি ৰোৱা 60 কামখিনি ৰাজা আৰু ৰমেশে মিলি কিনে কমপ্লিট কৰে কাৰণ 10 দিন পিছত আকৌ ৰাজাই কামটো যোগদান কৰে তাৰমানে এই 60 কামখিনি ৰাজা আৰু ৰমেশে মিলি কিনে কৰে ৰাজা আৰু ৰমেশে দুৰে একদিনত কিমান কাম কৰে 4-5-9 কাম কৰে 60 কাম কৰোতে সময় লাগিব 60 ডিভাইডেড বাই 9 days কেনসেল কৰিলে কিমান পাম 4-9 তো কেনসেল কৰিলে কি পায় তো কেনসেল কৰিলে কিমান 9 যাব 6 বাৰ 9 6 54 আকৌ 4 বাকি ৰল তাৰমানে 6 এই বাকি ৰোৱা কামখিনি কৰোতে সময় লাগে 6.666 আমাক সুধিছে the whole work is completed তো গোটেই কামটো কৰোতে সময় কিমান লাগিব টোটেল টাইম কিমান হ'ব ৰমেশে 10 দিন এক্সট্ৰাকৈ কাম কৰিছে আগতে আৰু দুই মিলি কিনে কাম কৰিছে কিমান 6.66 days তো টোটেল গোটেই কামটো কৰোতে সময় লাগিব 10 + 6.66 days তো দুটা প্লাস কৰিলে হ'ব 16.66 days তো গোটেই কামটো কৰোতে সময় ল'ব 16.66 days অপশনটো হ'ব আমাৰ কাৰেক্ট আনসাৰ হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে working 5 hours a day A can complete a work in 8 days and working 6 hours a day B can complete the same work in 10 days working 8 hours a day they can jointly complete the work in মানে কোৱেশ্চনটিত কৈছে কি এটা কাম A 5 ঘণ্টাকৈ যদি সি ডেইলি কৰে 8 দিনত কমপ্লিট কৰি দিয়ে আৰু সেই একে কামটো যদি সি B 6 ঘণ্টাকৈ ডেইলি কাম কৰে গোটেই কামটো কমপ্লিট কৰোতে সময় লাগে 10 দিন হল তালৈ এতিয়া কৈছে working 8 hours a day মানে যদি সি 8 ঘণ্টাকৈ ডেইলি কাম কৰে একেলগে কাম কৰে 8 ঘণ্টাকৈ ডেইলি তো কিমান দিন লাগিব দুই মিলি কিনে কামটো কমপ্লিট কৰোতে অসমীয়াটো সেইটো আছে মই বুজাই দিলো ঠিক আছে এতিয়া আমাক কি দিয়া আছে দুজন মানুহ A আৰু B কামটো A আৰু B এই কামটো কেনেকৈ কৰে ডেইলি কৰে 5 ঘণ্টাকৈ আৰু কেইদিন কৰে 8 দিন কৰে আৰু B কামটো কেনেকৈ কৰে B কাম এইটো মই A বুলি লৈছো মানে A কামটো 5 দিন কৰে 8 ঘণ্টাকৈ কৰে ইনটু A মই কিয় লৈছো কাৰণ সেইটো A কৰে ঠিক আছে আৰু সেই কামটো B কেনেকৈ কৰে 6 ঘণ্টাকৈ কৰে 6 ঘণ্টাকৈ কৰে বা আমি এইটো কেনেকৈ ভাবিব পাৰো যে working 5 hours a day A can complete a work in 8 days মানে একদিনত A কৰে এই অংশ কাম 5 ঘণ্টাকৈ কৰে তো 5 দিনত কৰিব 5 ঘণ্টাত কৰিব 5 কাম আৰু 8 দিন কৰে টোটেল কাম কৰিব A এইখিনি
আকৌ বি সেই কামটো কি কৰে, একদিনত বি কৰে বি অংশ কাম 6 ঘণ্টাকৈ ডেইলি কৰে, কমপ্লিট কৰোঁতে সময় লাগে কিমান দিন, 8 দিন। আৰু দুয়ো মিলি কেনে এটা কামেই কৰে, তো দুটা কামখিনিৰ টোটেল ভেলুটো কি হ'ব, টোটেল ৱৰ্কটো কি হ'ব, ইকুৱেল হ'ব, কাৰণ সেই একে কামটো বেলেগ বেলেগকৈ কৰোঁতে এইখিনি হ'ল সময় লোৱাৰ ভাগ। ঠিক আছে, এতিয়া ইয়াৰ পৰা মই কি পাম, 40A ইকুৱেল টু পাম 48B। therefore মই ইয়াৰ পৰা পাম A by B ইকুৱেল টু 48/40। কেঞ্চেল কৰিলে মই 4ৰে যাব, 8 বাৰ 4ৰে যাব, 10 বাৰ 8ৰে কাটিব পাৰি ডাইৰেক্ট, 8ৰে কাটিছোঁ, 8 6 গুণ 8 6, 8ৰে কাটিছোঁ, 10 বাৰ 12ৰে ইয়ে থাকে 8 8ৰে 4 বাৰ 8 5 বাৰ 12, তো 6/5 পালোঁ। তো ইয়াৰ পৰা মই কি বুজি পালোঁ, A:B মানে বুজি পালোঁ মই 6:5, আৰু এইখিনি যে পালোঁ এইখিনি হ'ল সিহঁতৰ ইফিচিয়েঞ্চি মানে A আৰু B ইফিচিয়েঞ্চিৰ অনুপাত হ'ল 6:5, তাৰমানে A ইফিচিয়েঞ্চি কিমান 6, B ইফিচিয়েঞ্চি কিমান 5 উলিয়ালে। এতিয়া আমাক কি লাগে, সিহঁতে একলাই কাম কৰে আৰু 8 ঘণ্টাকৈ কাম কৰে, কিমান দিন লাগিব সেইটো উলিয়াব সুধিছে, তাৰ কাৰণে মই টোটেল ৱৰ্ক জানিব লাগিব। এতিয়া মই অলপ আগতে কি কৈছিলোঁ, এইখিনি যিখিনি কাম এইখিনি সি একেই কাম, মানে টোটেল ৱৰ্ক এইখিনি আৰু এইখিনি কামৰ সমানে এইখিনি। তো ইয়াৰ পৰা আমি টোটেল ৱৰ্কটো উলিয়াব পাৰোঁ, যিকোনো এটাৰ পৰা উলিয়াব পাৰোঁ, আৰু দুটাৰ ভেলু একেই হ'ব। যদি মই প্ৰথমটোৰ পৰা উলিয়াব যাওঁ, A × 5 × 8 আছে, তো 5 × 8 আৰু A মানে কিমান পালোঁ মই, A ইফিচিয়েঞ্চি পাইছোঁ 6, তো টোটেল ৱৰ্ক কিমান হ'ব, 8 5 গুণ 40, 40 6 গুণ 240, এইটো হ'ল আমাৰ টোটেল ৱৰ্ক। আৰু দুই মিলি কেনে কামখিনি কৰে, তো টোটেল ইফিচিয়েঞ্চি কিমান হ'ব, দুয়ো মিলি কেনে যদি সেই কৰে 6 5 11 হ'ব টোটেল ইফিচিয়েঞ্চি। এতিয়া সময় কিমান লাগিব সুধিছে, 8 ঘণ্টাকৈ কাম কৰে, ইফিচিয়েঞ্চি হ'ল 2 11, আৰু কিমান দিন লাগিব দিনটো নাজানো, তো 2 লিখিলোঁ, কিমান কাম কমপ্লিট কৰিব লাগে 240, এইটো। ইয়াৰ পৰা কি পাম, 88D ইকুৱেল টু 240। ইয়াৰ পৰা D অৰ্থাৎ কিমান দিন সময় লাগিব সেইটো উলিয়াব পাৰি, 240/88, 8ৰে কাটিছোঁ 11 বাৰ, 8ৰে কাটিছোঁ 30 টাইমছ, 11ৰে 30 কেইবাৰ যাব, 11 2 22, আনচাৰ কি হ'ল 2.7 চামথিং, 2.7 কিমান ক'ত ফুলিছে, ভুলটো অকণ নালাগে, 48 48 48 5 গুণ 40 গুণ 8 কি আছে 220 240 240 হ'লে 200 কেনেকৈ 1000 ডিভাইড কৰোঁ, 1000 ডিভাইড কৰিলে এখানে হ'ব 88, 8 ঘণ্টা কাম কৰে, 11 এটা এফিচিয়েঞ্চি 88 83 যদি আমি 8ৰে ডিভাইড কৰোঁ 11 30 11 যাব 3 টাইমছ 2.7, তো 2.7 হ'ব এপ্ৰক্সিমেটলি 2.7 ডেজ গোটেই কামটো কমপ্লিট কৰোঁতে সময় ল'ব। অপশ্যন যদি সেই 2.7 নাই, তো 3 বুলি ধৰি ল'ব পাৰি। প্ৰতিটো যদি সেই ভুল হোৱা নাই, আচ্ছা ভুল নোহোৱাকৈ থকা নাই, ভুল হৈছে। ক'ত বুলিছে, ইয়াত আমাক ৱৰ্কিং 6 hours a day, B can complete the same work in 10 days। তো B কামটো কৰোঁতে সময় লাগে 10 দিন, ইয়াত মই 8 পাতিছোঁ, ইয়াত 10 হ'ব লাগে, ইয়াত 10 হ'লে ইয়াত হ'ব 60, ইয়াত 60 হোৱাৰ লগে লগে এইটো হ'ব 60/40, আৰু ইয়াত ৰেচিঅ'টো হ'ব 10 মিনিট কাটাকাটি কৰিলে, আৰু 2ৰে কাটাকাটি কৰিলে 3/2 হ'ব, 3/2 হ'লে এইটো চেঞ্জ হৈ যাব 3/2, এইটো হ'ব A ইফিচিয়েঞ্চি হ'ব 3 আৰু B ইফিচিয়েঞ্চি হ'ব 2। টোটেল ৱৰ্ক কিমান হ'ব, টোটেল ৱৰ্কটো আকৌ চেঞ্জ হ'ব, টোটেল ৱৰ্ক কিমান হ'ব A ইফিচিয়েঞ্চি কিমান আছিল 3 3 × 5 × 8, 8 5 গুণ 40, 40 3 গুণ 120 হ'ল টোটেল ৱৰ্ক, আৰু টোটেল ইফিচিয়েঞ্চিও চেঞ্জ হ'ব, 3 দিয়ে 5 হ'ব টোটেল ইফিচিয়েঞ্চি। দিয়াৰ ফলতে কি হ'ব, 2 মিলি কেনে কৰিব, 8 ঘণ্টাকৈ কৰিব, 8 ঘণ্টাকৈ কৰিব, টোটেল ইফিচিয়েঞ্চি হ'ল 5, সময় লাগিব D, টোটেল কাম হ'ল 120। ইয়াৰ পৰা পাম 40D ইকুৱেল টু 120, তো D ইকুৱেল টু কিমান হ'ব, D ইকুৱেল টু 120 ডিভাইডেড বাই 40 ইকুৱেল টু 3, তাৰমানে 2 মিলি কেনে কৰোঁতে কামটো সময় লাগিব 3 days। তো অপশ্যন 1 এইটো হ'ব আমাৰ শুদ্ধ আনচাৰ হ'ল। আহিছোঁ নেক্সট কুৱেশ্যনত কি দিয়া আছে,
Three pipes A, B, and C can fill a tank in 6 hours, 9 hours, and 12 hours, respectively. B and C are opened for half an hour, and A is also opened. The time taken by the three pipes together to fill the remaining part of the tank is কৈছে কি তিনিটা পাইপ আছে A, B আৰু C. A পাইপডালে টেংকিটো ভৰ্তি কৰোঁতে সময় লাগে 6 ঘণ্টা, B পাইপডালক সময় লাগে 9 ঘণ্টা, C পাইপডালক সময় লাগে 12 ঘণ্টা। এটা কৈছে B and C are open for half an hour, মানে B আৰু C পাইপডাল আধা ঘণ্টাৰ কাৰণে খোলা হৈছে। দেন A is also open, আৰু আধা ঘণ্টাৰ পিছত A পাইপডালো খুলি দিয়া হৈছে। তেতিয়াহ'লে কিমান সময় লাগিব তেনেকৈ গোটেই টেংকিটো ভৰ্তি হওঁতে সেইটো উলিয়াব লাগে। ঠিক আছে, আমি তিনিটা পাইপৰে আমি কি জানো নাম্বাৰ অফ আৱাৰ্ছ জানো, মানে গোটেই খালী টেংকিটো ভৰ্তি কৰোঁতে সময় কিমান লাগিব সেইটো জানো। এই পাইপডালক লাগে 6 ঘণ্টা, B পাইপডালক লাগে 9 ঘণ্টা, আকৌ C পাইপডালক লাগে 12 ঘণ্টা। তো টোটেল ৱৰ্ক কিমান হ'ব? 9, 6 আৰু 12 এলচিএম হয় 36। তো A এফিচিয়েঞ্চি কিমান পালোঁ? 6, B এফিচিয়েঞ্চি হ'ব 4, and C এফিচিয়েঞ্চি হ'ব 3। হ'ল। এতিয়া কৈছে B and C are open for half an hour, মানে B আৰু C দুডাল পাইপ অপেন কৰা হয় কিমান সময়ৰ কাৰণে? হাফ এন আৱাৰ। তো যিহেতু গোটেইখিনি আৱাৰতে দি আছে, তো হাফ আৱাৰটো মই হাফ বুলি লিখিছোঁ। তো কিমান কাম কৰিব দুয়োটাই মিলি কেনে? আধা ঘণ্টাত। বিৰ এফিচিয়েঞ্চি কিমান? 4, চিৰ এফিচিয়েঞ্চি কিমান? 3 ইনটু হাফ। আধা ঘণ্টাত সিহঁতে ভৰ্তি কৰিব 7/2। 7/2 অংক সিহঁতে ভৰ্তি কৰিব। সেই আধা ঘণ্টাৰ পিছত A is also opened, তাৰপিছত কি কৰা হ'ল? এইটো খোলা হ'ল, আৰু মানে আধা ঘণ্টাৰ পিছত এইটো যেতিয়া খোলা হ'ব তেতিয়া তিনিওডাল পাইপে একেলগে কাম কৰিব। তাৰমানে ইয়াৰ পৰা কি বুজি পালোঁ? 7/2 মানে যদি আমি দশমিকত লিখোঁ কি হ'ব? 3.5 হ'ব। তাৰমানে টোটেল কাম আছিল 36। B আৰু C আধা ঘণ্টা কাম কৰাৰ পিছত কিমান অংশ ভৰ্তি হ'ল? 3.5 অংশ ভৰ্তি হ'ল। ভৰ্তি হ'বলৈ কিমান অংশ বাকী ৰ'ল? তো ৰিমেইনিং কিমান কাম কৰিব বাকী ৰ'ল? এইটো হ'ব 36 আছিল। আধা ঘণ্টা কাম কৰি 3.5 কমপ্লিট কৰিলে বাকী কিমান ৰ'ব? বাকী ৰ'ব 32.5 অংক বাকী ৰ'ব। আৰু এই 32.5 অংক বাকী ৰোৱা অংশখিনি কোনে ফিল আপ কৰিব? তিনিটা পাইপে ফিল আপ কৰিব। কাৰণ হাফ এন আৱাৰৰ পিছত আধা ঘণ্টাৰ পিছত এই পাইপডালো খুলি দিয়া হয়, তেতিয়াহ'লে আধা ঘণ্টাৰ পিছত তিনিডাল পাইপে কাম কৰিব A, B, and C। A, B, and C তিনিটাৰ মিলি কেনে এফিচিয়েঞ্চি কিমান? 6, 4, 10, 10, 3, 13। তো 13 এফিচিয়েঞ্চিৰে কাম কৰিব। সময় কিমান লাগিব সেইটো উলিয়াব লাগে। 13ৰে ডিভাইড কৰিলে কিমান পাম? 13 দুগুণ 26ৰ 6, 26ৰ 6। 13 দুগুণ 26ৰ 6, কিমান বাকী হ'ল? 6 বাকী হ'ল। 65 হ'ল। 65 হ'ল 13 বাকী 65। তাৰমানে ইয়াত আমাৰ কুৱেশ্যনটো কি হৈছে? টাইম টেকেন বাই দ্য থ্ৰী পাইপছ টুগেডাৰ টু ফিল দ্য ৰিমেইনিং। তো ৰিমেইনিং পাৰ্টখিনি ভৰ্তি কৰোঁতে সময় কিমান লাগিব সেইটো সুধিছিল। তো মই সেইটো উলিয়াইছোঁ। ৰিমেইনিং পাৰ্ট এইখিনি হ'ল টোটেল এফিচিয়েঞ্চি। ভৰ্তি কৰোঁতে সময় ল'লে 2.5 হয়। অপশ্যন 3 হ'ব আমাৰ কাৰেক্ট এনচাৰ। হ'ল। আহিছোঁ নেক্সট কুৱেশ্যনত কি দি আছে? A train runs from Howrah to Bandel at an average speed of 20 km/h and returns at an average speed of 30 km/h. The average speed in km/h of the train in a whole journey is. গতিকে হাওৰাৰ পৰা বান্দেলালৈ গড় বেগ আছিল, মানে যাওঁতে গড় বেগ আছিল 20 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু আহোঁতে গড় বেগ কিমান হ'ল? 30 কিলোমিটাৰ প্ৰতি ঘণ্টা। তেতিয়াহ'লে যাত্ৰাটো ট্ৰেইনখনৰ গড় গতি কিমান? গোটেই যাত্ৰাটো আহোঁতে আৰু যাওঁতে গড় গতি কিমান সেইটো সুধিছে। ঠিক আছে, তো ইয়াৰ আমাক ডিষ্টেঞ্চটো দিয়া নাই। তো ডিষ্টেঞ্চটো যদি দিয়া নাই, মই ডিষ্টেঞ্চটো ধৰি লৈছোঁ হাওৰা আৰু বান্দ্ৰাৰ পৰা বান্দেলৰ পৰা হাওৰালৈ ডিষ্টেঞ্চটো মই লৈছোঁ x 100x ল'লোঁ। 100x নহয়, মই অলপ বেলেগকৈ কৰিলে বেছি সহজ হ'ব। 20 and 30 যদি মাল্টিপুল লওঁ 60x লওঁ তেতিয়াহ'লে বেছি সহজ হ'ব। ঠিক আছে, 60x ল'লোঁ মই টোটেল ডিষ্টেঞ্চটো। এতিয়া কি কৰিছে? প্ৰথমতে হাওৰাৰ পৰা বান্দেলালৈ যাব। হাওৰাৰ পৰা যাওঁতে সময় কিমান লৈছে? সময় নহয়, সৰি স্পীড কিমান আছে? 20 km/h। যাওঁতে স্পীড হ'ল 20 km/h। আৰু কিবা জানোনে? আৰু একো নাজানো। ডিষ্টেঞ্চটো জানো কিমান? 60x। তো টাইম কিমান ল'ব? টাইম হ'ব
distance divided by speed 20 divided by 60 sorry 60x তো সময় হ'ব 1/3 এইটো হ'ব হাওড়াৰ পৰা বান্দেললৈ যাওঁতে লগা সময় এইটো ঠিক আছে ইয়াৰ সহজ ফৰ্মুলাটো আছে সেইটো মই পিছত বুজাই দি আছোঁ এইটো মই বেছিক মেথডত কৰিলোঁ তাৰপিছত ট্ৰেইনখন উভতি আহিব বান্দেলৰ পৰা হাওড়ালৈ তো বিৰ পৰা এইচলৈ উভতি আহিব উভতি আহোঁতে ট্ৰেইনখনৰ স্পীড এভাৰেজ স্পীড দি আছে 30 km/h ডিষ্টেঞ্চটো সেই একেই থাকিব 60x টাইম কিমান ল'ব টাইম হ'ব ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড 60 ডিষ্টেঞ্চ কিমান ইয়াত ভুল হৈছে আমাৰ ডিষ্টেঞ্চ আছিল 60x আৰু স্পীড আছিল 20 তো আমি পাম 3x টাইম ল'ব 3x ইয়াত টাইম হ'ব 60x ডিভাইডেড বাই স্পীড কিমান 30 ইয়াত টাইম হ'ব 2x ঠিক আছে এটা টাইম পালোঁ মই এতিয়া মই কি উলিয়াব পাৰিম এভাৰেজ গোটেই জাৰ্ণিটোত এভাৰেজ স্পীড কিমান সেইটো উলিয়াব পাৰিম তো এভাৰেজ স্পীডৰ কাৰণে মোক কি লাগিছিল এভাৰেজ স্পীডৰ কাৰণে মোক লাগে টোটেল ডিষ্টেঞ্চ ডিভাইডেড বাই টোটেল টাইম তো সেইকাৰণে মই টাইম দুটা ছেপাৰেটকৈ উলিয়াব লগা হৈছে এইটো হ'ল টাইম দুটা টাইম মই ছেপাৰেটকৈ উলিয়াই ল'ব লগা হৈছে কাৰণ মোক টোটেল টাইম লাগে টোটেল ডিষ্টেঞ্চটো মই ইয়াৰ পৰা পাম এবাৰ যদি 60 হয় আকৌ উভতি আহোঁতে আৰু 60 টোটেল ডিষ্টেঞ্চ কিমান হ'ব 60 + 60 which is equal to 120x আৰু টোটেল টাইম কিমান হ'ব প্ৰথমতে যাওঁতে লাগিছিল 3x আহোঁতে লাগিছিল 2x টোটেল টাইম লাগিব 5x x কেঞ্চেল আউট হ'ব সেইকাৰণে 5ৰে এহাৰ পিছত কিমান বাৰ যাব 40 তাৰমানে 24 km/h হ'ব গোটেই জাৰ্ণিটোত ট্ৰেইনখনৰ এভাৰেজ স্পীড অপশ্যন 3 হ'ব আমাৰ কাৰেক্ট এনচাৰ হ'ল এতিয়া এইটো শ্বৰ্ট মেথড এটা কৰিব পাৰি মেথড এটাৰে মই সেইটো বুজাই দিছোঁ এইখিনি মই ক্লিয়াৰ কৰি লৈছোঁ ঠিক আছে এটা দুটা স্পীড জানো এটা হ'ল 20 km/h আনটো হ'ল 30 km/h না ডিষ্টেঞ্চ জানো না টাইম জানো এই দুটা স্পীড জানো যদি সেই দুটা স্পীড জানো তেতিয়াহ'লে তাৰ পৰা মই এভাৰেজ স্পীড উলিয়াব পাৰোঁ তাৰ কাৰণে ফৰ্মুলাটো লিখিব এভাৰেজ স্পীড ইকুৱেল টু হ'ব 2xy ডিভাইডেড বাই x + y ইয়াত x মানে কি x মানে হ'ল প্ৰথম স্পীডটো y মানে হ'ল ছেকেণ্ড স্পীডটো ঠিক আছে ইয়াৰ পৰা মই কি পাম 2 × x মানে হ'ল 20 × y মানে হ'ল 30 ডিভাইডেড বাই x + y x মানে কিমান 20 + 30 কি পাম 2 × 20 × 30 ডিভাইডেড বাই কিমান হ'ব 20 + 30 মানে 50 0 কেঞ্চেল আৰু আকৌ কেঞ্চেল নাযায় তাৰমানে পাম 3 × 2 = 6 6 × 2 = 12 অৰ্থাৎ ওপৰত হ'ব 120 তলত কিমান গ'ল 5 তো এইটো হ'ব 24 তো ফাইনেলি আমি 24 পালোঁ এনেকৈ 24 হ'ব আনচাৰ তো মনত ৰাখিবলগীয়া ফৰ্মুলাটো হ'ল এইটো এভাৰেজ স্পীড ইকুৱেল টু 2xy ডিভাইডেড বাই x + y যদি সেই দুটা অনলি স্পীড দিয়া থাকে আৰু ডিষ্টেঞ্চটো কি হয় একে হয় মানে ডিষ্টেঞ্চটো কনষ্টেণ্ট হয় ঠিক আছে তেতিয়া সেইটো আমি এপ্লাই কৰিব পাৰিম নেক্সট কুৱেশ্যনলৈ আহিছোঁ কি দিয়া আছে the first odd number is 1 the second odd number is 3 the third odd number is 5 and so on the 200th odd number is কৈছে কি প্ৰথম অদ্ভুত সংখ্যা নহয় এইবিলাক অযুগ্ম সংখ্যা হ'ব লাগে গুগল ট্ৰান্সলেটৰ বুলি আহে প্ৰথম অযুগ্ম সংখ্যাটো হ'ল 1 দ্বিতীয় অযুগ্ম সংখ্যা হ'ল 3 তৃতীয় অযুগ্ম সংখ্যাটো হ'ল 5 তেতিয়াহ'লে 2 নম্বৰ অযুগ্ম সংখ্যাটো কি সেইটো ল'ব লাগে মানে এইটো হ'ল আমাৰ এৰিথমেটিক প্ৰগ্ৰেশ্যন প্ৰথম অড নম্বৰ 1 তাৰপিছত 3 নেক্সট 5 নেক্সট 7 আমাক লাগে 200 পজিশ্যনত কি আছে সেইটো এইটো কি নম্বৰ হ'ব 200 পজিশ্যনত এইটো হ'ল ফাৰ্ষ্ট যে ছেকেণ্ড টাৰ্ম এইটো হ'ল থাৰ্ড টাৰ্ম এইটো হ'ল ফ'ৰ্থ টাৰ্ম তেনেকৈ 200 টাৰ্মটো কিমান সেইটো উলিয়াব লাগে তো এইটো এৰিথমেটিক প্ৰগ্ৰেশ্যন কাৰণ ইয়াৰ ডিফাৰেঞ্চটো কিমান 2 ইয়াতো 2 তো চবৰে ডিফাৰেঞ্চ ছেম তো ইয়াৰ পৰা এৰিথমেটিক প্ৰগ্ৰেশ্যনত মোক লাগে এ মানে ফাৰ্ষ্ট টাৰ্ম আছে 1 ডিফাৰেঞ্চ কিমান 2 আৰু n অৰ্থাৎ মোক কিমান নম্বৰ টাৰ্ম লাগে 200 ঠিক আছে তো মই ইয়াৰ পৰা a20 উলিয়াব পাৰোঁ এই 20 নহয় a200 উলিয়াব পাৰোঁ a200 মানে হ'ব a + n - 1 all into d a মানে হ'ল 1 + n - 1 মানে 200 - 1 তো 191 আৰু 199 into d মানে হ'ল ডিফাৰেঞ্চ কিমান 2 তো 1 + 199 into 2 মানে হয় 398
আৰু 1 প্লাছ কৰিলে হ'ব 399 তাৰমানে 200 নম্বৰ অযুগ্ম সংখ্যাটো হ'ব 399 অপশ্যন 1 এইটো হ'ব শুদ্ধ এনচাৰ হ'ল আজি নেক্সট কুৱেশ্যনত কি দি আছে the length of a rectangular hall is 5 meter more than its breadth the area of the hall is 750 meter square the length of the hall is কৈছে কি আয়তাকাৰ হল ঘৰৰ এটা দৈৰ্ঘ্য ইয়াৰ প্ৰস্থতকৈ 5 মিটাৰ বেছি হলটোৰ যদি আয়তন হয় 750 মিটাৰ বৰ্গফুট নহয় 750 মিটাৰ স্কোৱাৰ তেতিয়াহ'লে হলটোৰ দৈৰ্ঘ্য কিমান সেইটো উলিয়াব দিছিল আয়তাকাৰ হল এইটো ইয়াত মোক কি দি আছে length is 5 meter more than breadth তো এইটো হ'ল breadth এইটো হ'ল length breadth to b ললো length to a ললো l ললো তেতিয়াহ'লে breadth to যদি x হয় length to কি হ'ব breadth তকৈ 5 মিটাৰ বেছি তো x plus 5 হ'ব আমাৰ length হ'ল এতিয়া কৈছে the area of the hall আমাক হলটোৰ এৰিয়া দি আছে কিমান 750 তো হলটোৰ এৰিয়া যদি কিমান হয় মানে আয়ততাৰ এৰিয়া কিমান হয় b into l into b হয় l into b ভ্যালু মোক দিয়া আছে কিমান 750 l মানে কি l মানে হ'ল x plus 5 b মানে হ'ল x 750 ইয়াৰ পৰা কি পাম x স্কোয়াৰ প্লাস 5x ইকুৱেল টু হ'ব 750 হ'ল ইয়াৰ এইটো কেনেকৈ সলভ কৰিব পাৰি এইটো ওপৰৰ পৰা সলভ কৰিব পাৰি অলপ মাথা মাৰিলে x into x plus 5 মানে এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে এনেকুৱা এটা সংখ্যা লাগে যিটো সংখ্যা সেই সংখ্যাটোৰ লগত প্লাস 5 কৰিলে আমি কি পাওঁ 750 পাওঁ হ'ল তো 750 আমি কেনেকৈ পাব পাৰোঁ 25 25 আৰু 30 পালৈচোন আমি 25 আৰু 30 মাল্টিপ্লাই কৰিলে মই কি পাওঁ 750 পাওঁ তাৰমানে ইয়াত মই সংখ্যাটো কি হ'ব সংখ্যাটো হ'ব 25 আৰু 25 প্লাস 5 ইকুৱেল টু 750 কাৰণ 30 মানে কি 30 মানে হ'ল 25 প্লাস 5 তো এইটোক আমি মানে x প্লাস 5 হোল ইনটু x এইটোক মই এনেকৈ লিখিব পাৰোঁ x প্লাস 5 ক লিখিব পাৰোঁ 25 প্লাস 5 ইনটু 25 হ'ল এইখিনি যদি আমি সলভ কৰি চাই 750 পাব তো ইয়াত x এর ভ্যালু কি হয় x এর ভ্যালু হয় 25 তো therefore x equal to 25 বাই টু আপনি যদি সেই উত্তৰ বিশ্লেষণ কৰি ইয়াৰ উত্তৰ ওলাই বহুত লং প্ৰসেস হৈ যায় তো সেইকাৰণে x এর ভ্যালু মই কি পালো 25 পালো মোক লাগে লেন্থ অফ দা হল তো লেন্থ অফ দা হল কিমান আছিল l ইকুৱেল টু আছিল x প্লাস 5 x মই অলৰেডি পালো 25 প্লাস 5 ইকুৱেল টু হ'ব 30 মিটাৰ তাৰমানে হলটোৰ লেন্থ হ'ল 30 মিটাৰ অপশ্যন 4 এইটো হ'ব কাৰেক্ট আনসাৰ হ'ল আজি নেক্সট কুৱেশ্যনত কি দিয়া আছে লাষ্ট কুৱেশ্যন আছে diagonal of a cube is root over 192 centimeter its volume in centimeter cube will be কৈছে কি এটা ঘনকৰ ডায়াগোনাল অৰ্থাৎ কৰ্ণদান হ'ল 100 root over 192 centimeter তেতিয়াহ'লে ইয়াৰ আয়তন কিমান সেইটো উলিয়াব লাগে এইটো এটা ঘনক এইটো এটা ঘনক ইয়াৰ আমাক কৰ্ণদাল জানো কৰ্ণদাল কিমান দি আছে আমাক root over 192 ঘনকটো কৰ্ণদাল কিমান হ'ব ইয়াত কৰ্ণ কোনদাল হ'ব এই পইণ্টৰ পৰা এই পইণ্টলৈ যিডাল আহিছে কৰ্ণ বহুকেইডাল আছে মই এডাল কৰ্ণ ললো বুজাবৰ বাবে এই কৰ্ণদালৰ মাপ দি আছে মোক root over 192 এতিয়া ঘনকটোৰ যদি সেই বাহুৰ মাপ a হয় ঘনকটোৰ সাইড যদি a হয় তেতিয়াহ'লে ঘনকৰ ডায়াগোনালৰ ফৰ্মুলা এটা আছে ঘনকটোৰ সাইড a হলে ঘনকটোৰ ডায়াগোনাল হ'ল a root 3 ঘনকৰ সাইড যদি a হয় ঘনকৰ ডায়াগোনাল হয় a root 3 এতিয়া আমাক ডায়াগোনাল দিয়া আছে ইয়াত root over 192 তো ইয়াৰ পৰা a root 3 ভ্যালু কিমান এইটো তো ইয়াৰ পৰা মই লিখিব পাৰো a root 3 ইকুৱেল টু মই ইয়াত a root 3 মানে root over 192 কিয় লিখিলো কাৰণ ঘনকৰ ডায়াগোনাল হয় a root 3 তো ডায়াগোনাল ভ্যালু দিয়া আছে মানে a root 3 ভ্যালু কাৰ সমান হ'ব root over 192 সমান therefore 192 root over 8 যদি আমি সিম্পলিফাই কৰো কি লিখিব পাৰো 2 ৰে যাব 9 বাৰ 6 বাৰ 2 ৰে যাব 48 2 ৰে যাব 24 2 ৰে যাব 12 2 ৰে যাব 6 2 ৰে যাব 3 2 কেইটা পালো
1 যোগ 2 যোগ 3 যোগ 2 পালোঁ তাৰমানে মই 192 লিখিব পাৰোঁ 2 পাৱাৰ কিমান হ'ব 2 টোটেল কিমান আছে 6টা আছে 2 to the power 6 into 3 লিখিব পাৰোঁ ইয়াৰ পৰা মই কি পাম a √3 ইকুৱেল টু পাম মই 2 to the power 6 যদি মই বাহিৰত লৈ আহোঁ কি হৈ যাব আধা হৈ যাব অৰ্থাৎ 2 to the power 6 টো হৈ যাব 2 কিউব √3 ইয়াৰ পৰা মই কি পাম a √3 ইকুৱেল টু মই লিখিব পাৰোঁ 2 কিউব মানে হয় 8 √3 তো ইয়াৰ পৰা a ভ্যালু মই উলিয়াব পাৰোঁ √3 দুফালে কেনসেল হৈ a ভ্যালু হ'ব 8 ইয়াৰ ফলত ঘনকটোৰ সাইড কিমান হ'ল ঘনকটোৰ বাহুৰ মাপ হ'ব a অৰ্থাৎ 8 সেন্টিমিটাৰ তো ঘনকটোৰ বাহুৰ মাপ পালোঁ এতিয়া মোক ঘনকটোৰ কি সুধিছে আয়তন উলিয়াব লাগে তো ঘনকৰ ভলিউম কিমান a কিউব মানে কি 8 কিউব সেন্টিমিটাৰ কিউব 8 কিউব মানে হয় 512 সেন্টিমিটাৰ কিউব তো 512 সেন্টিমিটাৰ কিউব হ'ব আমাৰ কাৰেক্ট আনসাৰ অপশন 3 হ'ব এইটো শুদ্ধ আনসাৰ হ'ল তো এইকেইটা কুৱেশ্যন আছিল আজি কমেন্ট বক্সত কমেন্ট কৰি জনাব কাৰ কেইটা আনসাৰ শুদ্ধ হৈছে আৰু লগতে যদি ভিডিওটো ভাল পালে লাইক কৰিব চেনেলটি যোনে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি থব তো আজিলৈ মানে নেক্সট আমি এক্সামৰ কাৰণে যেহেতু 3 আৰু 4 দিনৰ মাজত 2 দিন আছে তো 2 দিনত খুব বেছি আমি দুটা মক টেষ্ট কৰিম এটা হ'ল ৰিজনিঙৰ মক টেষ্ট আনটো হ'ল মেথছৰ মক টেষ্ট তো দুটা মক টেষ্ট আপোনালোকে চাব তো আজিলৈ মানে থেংক ইউ